ভূমাফিয়াৰ সন্ত্ৰাস, ৰাজপথৰ মাজতেই পুখুৰী খনন, জনযাতায়াতৰ আহুকাল। উপায়বিহীন গয়াই ন্যায় বিচাৰি শৰণাপন্ন হয় আৰক্ষীৰ, সাব্যস্ত কৰে প্ৰতিবাদ। পূব গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত নয়াপাৰা গাঁও পঞ্চায়তৰ বহতি প্ৰথম খণ্ডত ৰাজপথতেই পুখুৰী খননৰ পদক্ষেপ। ৰাজপথৰ মাটিখিনি নিজৰ বুলি দাবী কৰি জেচিবিৰে পুখুৰী খন্দাৰ যোজা কাছেম আলী নামৰ এজনৰ। অভিযোগ অনুসৰি পট্টিৰ বয়স আনুমানিক 50 বছৰ। পট্টিৰে যাতায়াত কৰে গাঁৱৰ কেইবা শতাধিক পৰিয়াল। উপৰিঞ্চি চলাচল কৰে লঘু যান বাহন, আনকি ছাত্ৰ ছাত্ৰীও কৰে আহ-যাহ। বহতিৰ পৰা শালমাৰলৈ যোৱা প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ পট্টিৰ মাজতেই মাটিখিনি নিজৰ বুলি দাবী কৰি কাছেম আলীয়ে খন্দুৱালে ভালেখিনি। উপায়বিহীন হৈ স্থানীয় পুৰুষ মহিলা সকলে মিলি এই খনন অবৈধ বুলি কৈ ন্যায় বিচাৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আৰক্ষীত ৰাইজে এজাহাৰো দাখিল কৰে খননকাৰীৰ বিৰুদ্ধে। শীঘ্ৰে বিষয়টো ৰাইজৰ পক্ষত মীমাংসা কৰি দিয়াৰ বাবে প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক এনবি লাইভ। এইটো ৰাস্তাটো একদম বহতি বাজাৰতে একদম মানে শোলমাৰি বুলি কয় জায়গাটোৰ নাম। এই ৰাস্তাটো তাৰ মানে আমাৰ বহুত মানুহ আপ ডাউন কৰি থাকে এইটো ৰাস্তাত। গাড়ী ঘোড়া একদম মানে বহুত মানুহ আপ ডাউন কৰি থাকে এইটো ৰাস্তাত। কৰি থাকাতে তাৰ মানে বহুতৰে মাটি ৰাস্তাখন আহিছে, কিন্তু আহাৰ পিছত তাৰ মানে কাছেম আলী তাইবৰে সিদ্ধি মানে তাৰ মাটিৰ চাইডেদি ৰাস্তাটা গৈছে যাওয়াৰ কাৰণে তাই মানে সেই ৰাস্তাটা নেদে বোলে। জিচিবি লৈ আহি কেনে আমি মানুহবিলাক গাঁৱৰ হয়তো পুৰুষ মানুহবিলাক ঘৰত এটাও নাছিলো, নাথাকাৰ উদ্দেশ্যতে তাই মানে জিচিবি লাগাই কেনে মাটিখিনি জিচিবি উঠাই লৈ যাই আছে গুন্ডামি কৰি। নাম কি আছিল? কোন লৈ গৈছে ৰাস্তাটো? এইটো ৰাস্তাটো গৈছে তাৰ মানে একদম শোলমাৰি ভাটিপাৰা বুলি কয়। হয়। কিমান কিলোমিটাৰ ৰাস্তা? মোটামুটি ইয়াৰ পৰা 4 কিলোমিটাৰ মান হ'ব। চৰকাৰৰ ওচৰত আমি দাবী এটাই জনাব খুজি আছো, এই ৰাস্তাটো নহলে আমাৰ ইফালে মোটামুটি 400-500 মান মানুহ আছে, সেই মানুহবিলাক কেনেকে যাব? ৰাস্তা নহলেতো যাব নোৱাৰিম। আমাক ৰাস্তাটো চৰকাৰৰ ওচৰত মানে এটাই দাবী জনাইছো, এই ৰাস্তাটো মোক লাগে আৰু কি। আমাক কাছেম আলী নামত যদি ইজাহাৰটা দিছো, কিন্তু ইজাহাৰ দিবা গৈছো আমি, যাওয়াৰ পিছতো মানে ওসি ছাৰে কৈছে যে আপোনালোকে ইজাহাৰ দি যাওক, তাৰপিছত মাটিয়াত যাবা দিছে। জিচিবি দি খান্দিছে। আমি গোৱালপাৰা জিলাৰ বাসিন্দা। আমি মাটিয়া থানার অন্তর্গত নয়াপাড়া পঞ্চায়েতৰ মানুহ। বহতি পার্ট-1 রাস্তা এটা, এই মেইন রাস্তার পৰা এই রাস্তাটো আমি গাঁৱৰ মানুহে বহুদিন আগত, আজি 50 বছৰ আগত এই রাস্তাটো বনা হয়েছে। যার মাটি দিয়েছে গোটেই মানুহে মাটি এৰি দি আমি রাস্তাখন বনাইছো। এখন তাতে বসবাস হয়ে গেছে, বহু বসবাস। মানুহ ঘর বান্ধি আছে, খেতি বাতিৰ কাম কৰি আছে। এখন তাৰ মাজতে চৰকাৰী তৰফৰ পৰা মাটি আমি এবাৰ ফেলাইছো, এই ৰাস্তাত পৰিছিল, চৰকাৰে ফেলাইছিল। আৰু এবাৰ আমাৰ এই ৰাস্তাটো চেংচন হৈছে। ইতিমধ্যে মানে কাছেম আলী মাঝখানেদি আহি তাৰ মাটিৰ পৰা ৰাস্তাটো মাজেদি কাটি দিছে, ঘৰত লৈ গৈছে। মাটিখিনি কাটি ঘৰত লৈ গৈছে। চৰকাৰৰ ওচৰত এই থানাত আমি জনাইছো, বহতি আউটপোষ্টত আমি জনাইছো। এতিয়া ইনকুৱাৰী কৰি গৈছে, ইনকুৱাৰী কৰাত গৈছে তাহাঁতে। এখন আমাৰ চৰকাৰৰ ওচৰত এই অনুৰোধ, আমাৰ ৰাস্তাটো এনেকে ভাঙি ল'ল, এই আর বিধি ব্যবস্থা কি সরকারে যিনি করে দিয়ে আমার।